যে ৰেচন কাৰ্ড আমাৰ এতিয়াও বহুত লোকে ৰেচন কাৰ্ড পোৱা নাই। আমি অহা 16 জানুৱাৰীৰ পৰা 22 জানুৱাৰীৰ ভিতৰত প্ৰতিটো বিধানসভা সমষ্টি ভিত্তিত মাননীয় মুখ্যমন্ত্ৰী সহ সকলো মন্ত্ৰীসভাৰ মাজত মাননীয় মুখ্যমন্ত্ৰীয়ে দায়িত্ব ভগাই দিছে। একোটা বিধানসভাত গৈ বিধানসভা সমষ্টিত গৈ যিসকলৰ ৰেচন কাৰ্ড এতিয়া আমি আবেদন কৰিছিল প্ৰস্তুত হৈছে সেই ৰেচন কাৰ্ডসমূহ আমি বিলাই দিম। আৰু ৰেচন কাৰ্ডসমূহ বিলাই দিয়াই নহয়, যদিও আমি 16 তাৰিখৰ পৰা 22 তাৰিখৰ ভিতৰত দিম, তথাপিও তেখেতসকলক আমি জানুৱাৰী মাহৰ চাউলটো আমি আৰম্ভ কৰিম। জানুৱাৰী মাহৰ চাউলটো তেখেতসকলে পাব। সেইটো এনেকুৱা নহয় যে ফেব্ৰুৱাৰী মাহৰ পৰা চাউল পাব, জানুৱাৰীত কাৰ্ড দিছে এইটো নহয়। জানুৱাৰী মাহতে তেওঁলোকে চাউল উপলব্ধ হ'ব আৰু লগে লগে ৰেচন কাৰ্ডৰ লগত তেখেতসকলে 5 লাখ টকাৰ এখন হেল্থ কাৰ্ডো পাবলৈ সক্ষম হ'ব, যাতে তেওঁলোকে বিনামূলীয়া চিকিৎসা 5 লাখ টকাৰ এটা পৰিয়ালে এবছৰত উপলব্ধ হয়। যে ৰেচন কাৰ্ড আমাৰ এতিয়াও বহুত লোকে ৰেচন কাৰ্ড পোৱা নাই। আমি অহা 16 জানুৱাৰীৰ পৰা 22 জানুৱাৰীৰ ভিতৰত প্ৰতিটো বিধানসভা সমষ্টি ভিত্তিত মাননীয় মুখ্যমন্ত্ৰী সহ সকলো মন্ত্ৰীসভাৰ মাজত মাননীয় মুখ্যমন্ত্ৰীয়ে দায়িত্ব ভগাই দিছে। একোটা বিধানসভাত গৈ বিধানসভা সমষ্টিত গৈ যিসকলৰ ৰেচন কাৰ্ড এতিয়া আমি আবেদন কৰিছিল প্ৰস্তুত হৈছে সেই ৰেচন কাৰ্ডসমূহ আমি বিলাই দিম। আৰু ৰেচন কাৰ্ডসমূহ বিলাই দিয়াই নহয়, যদিও আমি 16 তাৰিখৰ পৰা 22 তাৰিখৰ ভিতৰত দিম, তথাপিও তেখেতসকলক আমি জানুৱাৰী মাহৰ চাউলটো আমি আৰম্ভ কৰিম। জানুৱাৰী মাহৰ চাউলটো তেখেতসকলে পাব। সেইটো এনেকুৱা নহয় যে ফেব্ৰুৱাৰী মাহৰ পৰা চাউল পাব, জানুৱাৰীত কাৰ্ড দিছে এইটো নহয়। জানুৱাৰী মাহতে তেওঁলোকে চাউল উপলব্ধ হ'ব আৰু লগে লগে ৰেচন কাৰ্ডৰ লগত তেখেতসকলে 5 লাখ টকাৰ এখন হেল্থ কাৰ্ডো পাবলৈ সক্ষম হ'ব, যাতে তেওঁলোকে বিনামূলীয়া চিকিৎসা 5 লাখ টকাৰ এটা পৰিয়ালে এবছৰত উপলব্ধ হয়। যে ৰেচন কাৰ্ড আমাৰ এতিয়াও বহুত লোকে ৰেচন কাৰ্ড পোৱা নাই। আমি অহা 16 জানুৱাৰীৰ পৰা 22 জানুৱাৰীৰ ভিতৰত প্ৰতিটো বিধানসভা সমষ্টি ভিত্তিত মাননীয় মুখ্যমন্ত্ৰী সহ সকলো মন্ত্ৰীসভাৰ মাজত মাননীয় মুখ্যমন্ত্ৰীয়ে দায়িত্ব ভগাই দিছে। একোটা বিধানসভাত গৈ বিধানসভা সমষ্টিত গৈ যিসকলৰ ৰেচন কাৰ্ড এতিয়া আমি আবেদন কৰিছিল প্ৰস্তুত হৈছে সেই ৰেচন কাৰ্ডসমূহ আমি বিলাই দিম। আৰু ৰেচন কাৰ্ডসমূহ বিলাই দিয়াই নহয়, যদিও আমি 16 তাৰিখৰ পৰা 22 তাৰিখৰ ভিতৰত দিম, তথাপিও তেখেতসকলক আমি জানুৱাৰী মাহৰ চাউলটো আমি আৰম্ভ কৰিম। জানুৱাৰী মাহৰ চাউলটো তেখেতসকলে পাব। সেইটো এনেকুৱা নহয় যে ফেব্ৰুৱাৰী মাহৰ পৰা চাউল পাব, জানুৱাৰীত কাৰ্ড দিছে এইটো নহয়। জানুৱাৰী মাহতে তেওঁলোকে চাউল উপলব্ধ হ'ব আৰু লগে লগে ৰেচন কাৰ্ডৰ লগত তেখেতসকলে 5 লাখ টকাৰ এখন হেল্থ কাৰ্ডো পাবলৈ সক্ষম হ'ব, যাতে তেওঁলোকে বিনামূলীয়া চিকিৎসা 5 লাখ টকাৰ এটা পৰিয়ালে এবছৰত উপলব্ধ হয়।